তো হেল্ল' নমস্কাৰ কুমৰক চুদুং লগতে কুলুম্বাই কাৰ্ডুম জাষ্ট কামৰ পৰা আহিছোঁগৈ হাজিৰা কৰিব গৈছিলোঁ আৰু বহুত ভাগৰ লাগি আছে আৰু অলপ ৰানিঙো কৰিলোঁগৈ এতিয়া টাইমটো হৈছে ৰাতি হ'বলৈ লৈছে প্ৰায় টাইম বৰ্তমান 5:40 হ'বই লৈছে কিন্তু অলপ মোবাইলটো পাৱাৰটো বঢ়োৱাৰ কাৰণে দিন যেন লাগিছে বহুতে এতিয়াও ৰানিং কৰি আছে আমাৰ ইয়াতে মই ৰানিং কৰিব পৰা নাই এইকেইদিন প্ৰায় 3 দিন হৈছে কামলৈ যোৱাৰ কাৰণে আৰু নতুন ভেকেঞ্চি আহি গৈছে বহুতে সুধি আছিলে যে দাদা এই আপুনি RPFৰ বিষয়ে ভিডিঅ' দিয়া নাই বুলি মই অলৰেডি ভিডিঅ' আগতে দিছিলোঁ কিন্তু এতিয়া সঁচাকৈ এপ্লাই কৰিবৰ কাৰণে আপোনালোকক কি ডকুমেণ্ট লাগিব ডকুমেণ্ট বিষয়ে সুধিছে এডুকেশ্যন কোৱালিফিকেশ্যন সুধিছে লগতে কিমানটা ভেকেঞ্চি আহিছে দৰমহা কিমান কেতিয়াৰ পৰা এপ্লাই হ'ব বহুজনে সুধি আছে আজি ভিডিঅ'তে সকলো আপোনালোকক জনাব চেষ্টা কৰিম আৰু ভাল লাগিলে লাইক এটা কৈ দিব আৰু বহুত ভাগৰ লাগি আছে আপোনালোকে চকুটো মোক দেখি গমেই পাইছে আৰু এইকেইদিন মই ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই আৰু কাৰণ বিশেষ নিজৰ কাম মানে নিজৰ ইনকামটো অলপ ভাল কৰিবৰ কাৰণে কাম চাম গৈ আছোঁ জাষ্ট আহিছোঁগৈ শিৱসাগৰৰ পৰা প্ৰায় 23 কিলোমিটাৰ এতিয়া বাইক চলাই আহিছোঁগৈ এইটো কাৰণে চকুটো অলপ কিবা হৈ আছে অলপ এডজাষ্ট কৰি ল'ব তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ আৰু কিবা যদি জানিব থাকিলে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID আপোনালোকে গম পাই যাব যদি কিবা সুধিব থাকিলে সুধিব পাৰিব লগতে নেক্সট অহাকাইলৈ মই চেষ্টা কৰিম আপোনালোকে যোনটো মোক কিতাপৰ বিষয়ে ভিডিঅ' এটা দিব কৈছিলে অলৰেডি মই বনালোঁ অহাকাইলৈ আপলোড কৰি দিম আজি ভাবিছিলোঁ আপলোড কৰিম বুলি নোৱাৰিলোঁ কাৰণ টাইমটো নিমিলিলে তো বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ তো ভেকেঞ্চি আপোনালোকৰ আহিব RPF কনষ্টেবল লগতে SI ভেকেঞ্চিৰ কাৰণে প্ৰায় 4,660টা ভেকেঞ্চি আহিব টোটেল ভেকেঞ্চি ইয়াৰ কাৰণে আপোনালোকৰ চিম্পল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকক কৈ দিম ৰানিং কিমান লাগে সকলো আপোনালোকক কৈ দিম প্ৰায় 4,660টা ভেকেঞ্চি টোটেল ভেকেঞ্চি আহিব এতিয়া আপোনালোকৰ জবৰ বিষয়ে অলপ কৈ দিছোঁ আপোনালোকৰ এইটো ভেকেঞ্চি হ'ব RPF যাক কোৱা হ'ব মানে আপোনালোকৰ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ আৰু এইটো অনলাইন এপ্লাই হ'ব আপোনালোকৰ কনষ্টেবল লগতে আপোনালোকৰ চাব ইনস্পেক্টৰ ভেকেঞ্চি আৰু জব লোকেশ্যন অল ইণ্ডিয়া ভেকেঞ্চি হ'ব এইটো সকলোৱে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ ইয়াৰ কাৰণে বয়সৰ সময়সীমাটো কৈ দিছোঁ আপোনালোকৰ কনষ্টেবল ভেকেঞ্চিৰ কাৰণে 18 পৰা আপোনালোকৰ 28 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ এই চিলেকশ্যন পাব 3 বছৰ এনেকৈ আপোনালোকৰ পাই যাব 3 বছৰ 5 বছৰ ST SC এনেকৈ গোটেই আপোনালোকৰ লিষ্টখন চাই ল'ব লগতে আপোনালোকৰ চাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকৰ 20 বছৰৰ পৰা আপোনালোকে 28 বছৰ বয়সলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সকলো আপোনালোকৰ ডিটেইলছ আপোনালোকে লিংক ডিছক্ৰিপশ্যন আছে আপোনালোকে চেক আউট কৰি ল'ব নেক্সট চাইছোঁ আপোনালোকৰ ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ চিম্পল আপোনালোকে 10 পাছ কৰিলে কনষ্টেবল ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ যদি চাব ইনস্পেক্টৰৰ কাৰণে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰি ভাবিছে আপোনালোকৰ চিম্পল আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে ডিগ্ৰী পাছ কৰিলে হ'ব মানে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ব BA BSc আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পাছ কৰিলে এই ভেকেঞ্চিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভেকেঞ্চিৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কৰি দিছোঁ আপোনালোকৰ প্ৰথম আপোনালোকৰ হ'ব CBT মানে হৈছে কম্পিউটাৰ বেছ টেষ্ট লগতে ফিজিকেল টেষ্ট যাক কোৱা হ'ব PET PST ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল এক্সামিনেশ্যন আৰু আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট বনিব নেক্সট হৈছে আপোনালোকৰ এই ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই ডেটটো কৰি দিছোঁ 15 তাৰিখ এপ্ৰিল মানে আপোনালোকৰ এপ্ৰিল মাহৰ পৰা আপোনালোকৰ এই ভেকেঞ্চিৰ কাৰণে এপ্লাই আৰম্ভ হ'ব লগতে লাষ্ট ডেট হ'ব 14 মে প্ৰায় আপোনালোকক একমাহ টাইম দিয়া হ'ব যদি আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰি আছে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰা আৰম্ভ কৰক অতি সোনকালে ইয়াৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া আহিছোঁ নেক্সট আপোনালোকৰ পৰীক্ষা পেটাৰ্ণটো কাৰণ পৰীক্ষাৰ ওপৰত আপোনালোকৰ ডিপেণ্ড কৰি আপোনালোকৰ চাকৰিটো হ'ব RPF কনষ্টেবল লগতে SI ভেকেঞ্চিৰ কাৰণে নেগেটিভ মাৰ্ক থাকিব প্ৰায় আপোনালোকৰ 0.25 লগতে আপোনালোকৰ টাইম দিয়া হ'ব প্ৰায় 90 মিনিটত আপোনালোকৰ পৰীক্ষা হ'ব আৰু আপোনালোকৰ পৰীক্ষাটো কম্পিউটাৰ বেছ টেষ্ট হ'ব যাক কোৱা হ'ব CBT আৰু অবজেক্টিভ টাইপ আপোনালোকৰ মাল্টিপল টাইপ আপোনালোকৰ কুৱেশ্যন আহিব মানে আপোনালোকৰ 4টা আনচাৰ থাকিব এটা শুদ্ধ থাকিব এনেকুৱা থাকিব লগতে জেনেৰেল এৱাৰনেছৰ পৰা প্ৰায় আপোনালোকৰ 50টা কুৱেশ্যন আহিব 50 নম্বৰকৈ লগতে আপোনালোকৰ মেথছ আহিব ৰিজনিং আহিব টোটেল নম্বৰ আপোনালোকৰ প্ৰায় 120 নম্বৰ আপোনালোকৰ পৰীক্ষা টোটেল হ'ব তো এয়া আছিলে ভিডিঅ' যদি কিবা জানিব থাকিলে মোক সুধিব পাৰিব ইনষ্টাগ্ৰাম IDটো হৈছে এইটো হয় মোৰ লগতে এইকেইদিন ৰানিং কৰি থাকক মই ভালকৈ ৰানিং কৰিব পৰা নাই আপোনালোকে কৰি থাকক ময়ো ভালকৈ টাইম পালে আপোনালোকক নিশ্চয় ভিডিঅ' দি থাকিব চেষ্টা কৰিম তো আজি ভিডিঅ'টো এতিয়া সামৰিছোঁ ধন্যবাদ নমস্কাৰ